PMAYG ঘৰ পোৱাসকলক চৰকাৰে দিব 1,30,000 টকা। এই টকাৰে ঘৰ পোৱা হিতাধিকাৰী পৰিয়ালে আৰম্ভ কৰিব পাৰিব ব্যৱসায়। অসম চৰকাৰে বাজেটত এই কথা ঘোষণা কৰিছে। বন্ধুসকল, আপোনালোকে যদি ফেচবুকত চাই আছে তেন্তে MBA আফটাৰ পেজখন ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে তেন্তে MBA আফটাৰ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। PMAYG ঘৰ পোৱাসকলৰ বাবে এই সুখবৰ। এই খবৰ পাই আপুনি আনন্দত নাচি উঠিব, কিয়নো অসম চৰকাৰে PMAYG ঘৰ পোৱাসকলৰ বাবে লৈ আহিছে আনন্দৰ খবৰ। বন্ধুসকল, আপোনালোকে জানে যে 2016 চনৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অন্তৰ্গত পকীঘৰ নথকা পৰিয়ালসমূহক চৰকাৰে পকীঘৰ নিৰ্মাণৰ বাবে 1,30,000 টকাকৈ দি আহিছে। কিন্তু এই 1,30,000 টকা দি ঘৰ নিৰ্মাণৰ পিছত দুখীয়াসকলৰ দুখ নুগুছে। এইবাৰ অসম চৰকাৰে দুখীয়াসকলৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে বাজেটত বিশেষ ব্যৱস্থা লৈছে। আপোনালোকে জানি আনন্দিত হ'ব যে যিসকলে ঘৰ পাইছে তেওঁলোকক অসম চৰকাৰে সম পৰিমাণৰ আৰ্থিক সাহায্য দিব, অৰ্থাৎ PMAYG ঘৰ পোৱাসকলে 1,30,000 নগদ টকা লাভ কৰিব। অসম চৰকাৰে বাজেটত এই কথা ঘোষণা কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মাই নিজে এই কথা ঘোষণা কৰিছে। ৰাজ্যৰ 1 লাখ পৰিয়ালে লাভ কৰিব এই টকা। দৰিদ্ৰতা নিৰ্মূলৰ বাবে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ৰাজ্যখনৰ বিকাশৰ দিশত সবল ভূমিকা গ্ৰহণ কৰি আজিৰ অসম বাজেটত দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপসমূহৰ কাৰ্যকৰীকৰণে আমাৰ দাৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহক যথেষ্ট উপকৃত কৰিব। আজি হিমন্ত বিশ্ব শৰ্মাই নিজ ফেচবুক পেজযোগে এই কথা ঘোষণা কৰে। এনেকুৱা আৰু ভাল ভাল খবৰ পাবলৈ পেজখন ফলো কৰি ৰাখক।